ফ্ৰেণ্ডছ, আপোনালোকে জানেনে অসমত এখন নতুনকৈ ৰাষ্ট্ৰীয় উদ্যান ডিক্লেয়াৰ কৰা আছে? সেইখন হৈছে কি? সেইখন হৈছে চিখনা জ্বালাও নেশ্যনেল পাৰ্ক, আৰু এইখন হৈছে অসমৰ 8 নম্বৰ ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, আগতে অসমত 7খন নেশ্যনেল পাৰ্ক আছিলে। সেইকেইখন কি আছিলে এবাৰ চাই লওক আহক। সেইকেইখন আছিলে ক্ৰমান্বয়ে কাজিৰঙা নেশ্যনেল পাৰ্ক, মানাস নেশ্যনেল পাৰ্ক, এৰিয়া হিচাপে লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম। ঠিক আছে, নামেৰি নেশ্যনেল পাৰ্ক, ডিব্ৰু ছৈখোৱা নেশ্যনেল পাৰ্ক, ওৰাং নেশ্যনেল পাৰ্ক, আটাইতকৈ স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম। অ'কে, তাৰপিছত আহিলে দিহিং পাটকাই নেশ্যনেল পাৰ্ক, তাৰপিছত ৰায়মনা নেশ্যনেল পাৰ্ক। 7 নম্বৰ নেশ্যনেল পাৰ্কখন আছিলে ৰায়মনা নেশ্যনেল পাৰ্ক, 2021ত ডিক্লেয়াৰ কৰা আছিলে। আৰু এতিয়া বৰ্তমান 2025ত যিখন নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হৈছে সেইখন হৈছে চিখনা জ্বালাও নেশ্যনেল পাৰ্ক। আৰু এইখনো ক'ত আছে চাওক, এইখন আছে আমাৰ চিৰাং আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। ঠিক আছে, চিৰাং আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। আৰু এইখন ইয়াৰ লোকেশ্যনটো মানস নেশ্যনেল পাৰ্ক আৰু ৰায়মনা নেশ্যনেল পাৰ্কৰ মাজত আছে। এবাৰ ইমেজটো চাই ল'ব। এইখন দেখিছে আপোনালোকে, এইখন মানস নেশ্যনেল পাৰ্ক এইখিনিত আছে, আৰু এইখন আছে ৰায়মনা নেশ্যনেল পাৰ্ক। এইখন আগৰ মেপ কাৰণে ইয়াত 7খন আছে। ঠিক আছে, আৰু এইখিনিতে আপোনালোকৰ আছে চিখনা জ্বালাও নেশ্যনেল পাৰ্ক। অ'কে, আজিৰ ভিডিঅ'টো ইমানেই। থেংক ইউ।